বহুতে কিশোৰৰ বিষয়ে মন্তব্য আগবঢ়াইছে ময়ো এটি মন্তব্য আগবঢ়াব বিচাৰিছোঁ এটা ক্লিয়াৰেন্স দিব বিচাৰিছোঁ যে কিশোৰৰ লগত মই কিয় ইমান সক্ৰিয় হৈ আছোঁ কিছুমানে সমালোচনা কৰিছে দেখিছোঁ সমালোচনা যে অল ইন অল বোলে ফিনহে অমুক তামুক এতিয়া কথা হ'ল কিশোৰৰ দৰে অভিনেতা এজনৰ ঘৰত মই বিয়া কৰোৱা নাই প্ৰথম কথা কাৰণ কিশোৰ অভিনেতা এতিয়া হ'ল মই বিয়া 14 বছৰ আগতে পাতিছোঁ 14 বছৰ আগত যেতিয়া বিয়া পাতোঁ কিশোৰৰ দেউতা বৰ্তমান নাই ঢুকাইছে কিশোৰৰ দেউতা এজন ট্ৰাক চালক আছিল মানে ড্ৰাইভাৰ মই ড্ৰাইভাৰৰ ছোৱালীকে বিয়া পাতিছোঁ কাৰণ মোৰ পিতা এটা হাজিৰা কৰা খেতিয়ক মই চাকৰি কৰিছোঁ সঁচা গতিকে মই সমান্তৰালভাৱে পাইছোঁ পৰিয়াল বৰাবৰ হ'লে আমি মৰম পাওঁ আৰু সেইটো মৰম পাইছোঁ 2009 চনৰ বিয়াৰ পৰা এতিয়ালৈ মই যদি চাব যাওঁ মই বৰ্তমান মই কিশোৰৰ ঘৰত অলপ দখল দিয়াৰ দৰে হৈছে তাৰ কাৰণটো মই ক'ব লাগিব দখল কিয় দিব লগা হৈছে এজন জোৱাই হৈ শাহু শহুৰৰ ঘৰত দখল দিয়াটো মই নিবিচাৰোঁ আৰু কোনো শাহু শহুৰৰ ঘৰত জোৱাই দখল দিয়াটো ভাল নহয় বা ভাল কথা নহয় কিন্তু মই আজি কিয় দিছোঁ বা দখল দিব লগা কিয় হৈছে তাৰ এটা কাৰণ আছে কাৰণটো মই ৰাইজক অৱগত কৰিব বিচাৰিছোঁ 2018-17 চনৰ পৰা 19 চন 17-18-19 এইটো সময়ৰ পৰা কিশোৰ জনপ্ৰিয় হ'বলৈ ধৰিলে অতি জনপ্ৰিয় 2019 চনৰ পৰা কিশোৰ যেনেকৈ সক্ৰিয় যেনেকৈ জনপ্ৰিয় হ'ব ধৰিলে ঠিক 2019 চনত কিশোৰৰ ইমেজ কিশোৰৰ জনপ্ৰিয়তা ৰোধ কৰিবলৈ এটি গেং সক্ৰিয় হৈ পৰিলে সেই গেঙত কিশোৰৰ আত্মীয় মানুহো জড়িত হৈ পৰিল 2019 চনত কিশোৰক গতিয়াই খালত পেলাব বিচাৰিলে সেই সময়ত মই ফিনহিয়াকে প্ৰত্যক্ষভাৱে সেই গেঙৰ পৰা বচাবলৈ চেষ্টা কৰিল বা চেষ্টা কৰাই নহয় সেই গেংটোৰ পৰা বচাইও আনিছোঁ তাৰ লগত মই অকলে কৰা বুলি ভুল হ'ব এইটো মোৰ প্ৰত্যক্ষ কাৰণ প্ৰত্যেকটো কামত এজন ঘৰৰ অভিভাৱক জৰুৰী দৰকাৰ সেই প্ৰত্যক্ষভাৱে মই অভিভাৱকৰ দায়িত্ব পালন কৰিছোঁ তাৰ লগত বহু সকলে সহযোগ যেনে আমাৰ মামাহঁতৰ অনিল মামা ভগৱান মামা মামী বহুত সহায় কৰিছে আমি এটা গ্ৰুপত কাম কৰিছিলোঁ তাৰ লগত আৰু এজনী ছোৱালী ছায়াৰ দৰে কাম কৰিছিলে সেই কিশোৰৰ গাৰ্লফ্ৰেণ্ড ভাৱনা চৌধুৰী যে আমি এটা গেংটোৰ পৰা বচাবলৈ কেনেকুৱাকৈ বচাই আনিব পাৰোঁ এইটো সকলে আমি এইটো পিছপিনে মোৰ মা চাহকাপ লৈ যা পিছত খাম কেনেকৈ বচাই আনিব পাৰোঁ গতিকে আমি সকলোৱে গ্ৰুপত কাম কৰিলোঁ আৰু তেনেকৈ আমি ছাকচেছফুল হ'লোঁ আৰু 2020 চনৰ অক্টোবৰ মাহত এনেকুৱা এটা দিন আহিলে য'ত নেকি কিশোৰ আৰু কিশোৰৰ মা কোৰ্টত হাজিৰ হ'ব লগা হ'ল এনেকুৱা বিপৰ্যয় দিন আহিল কিশোৰৰ কাৰণে আৰু দুৰ্ভাগ্য আজি কিছুমান মানুহ আছে ঘৰিয়ালৰ চকু পানী টুকি
কিন্তু মই ঘৰিয়ালৰ চকু পানী টুকি থকা নাই। মোৰ চাকৰি আছে, মই এখন ঘৰ সাজিছোঁ, মোৰ ল'ৰা ছোৱালী আছে। মই শহু শাহুৰৰ ঘৰত দখল দিব যোৱাৰ কোনো অধিকাৰ নাই। কিন্তু অধিকাৰ কিহৰ কাৰণে হৈছে এইটো? আজি কিশোৰক বচাবলৈ যোৱাটো মোৰ ভুল কাম হৈছে নেকি? ৰাইজে ক'ব মোৰ ভুল কাম নেকি? সেই গেংটোৰ পৰা বচাই গেংটো আৰু ক'বলৈ যদি যাওঁ, কিশোৰৰ বেমাৰত পৰা পৰ্যন্ত সক্ৰিয় হৈ আছিলে। সক্ৰিয়তা কমিছে, কিন্তু কিশোৰৰ বেমাৰৰ পিছতো অলপ সক্ৰিয় দেখিছিলোঁ। কিন্তু গেংটোৰ পৰা আমি বচাই আনিলোঁ, কিন্তু আমি তাক বচাই ৰাখিব নোৱাৰোঁ। কিয়? ভগৱানে এনেকুৱা দিলে যে কেঞ্চাৰৰ দৰে দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হয়। আৰু কিশোৰ অলপ ভুল থকা বুলি মই কওঁ, কাৰণ কিশোৰে কথাবিলাক শ্বেয়াৰ নকৰিলে। যে যেতিয়াৰ পৰা পেটৰ বিষ হয়, কিবা হয়, সেই বস্তুবিলাক অকণমান লুকাই ৰাখিলে। যে যেতিয়া আমাক ক'ব লাগিছিল বা মোকো ডাইৰেক্টলি ক'ব লাগিছিলে সিন্ধু এনেকুৱা এটা কিবা হৈছে, ময়ো তাৰ বাইদেকৰ পৰাহে গম পাওঁ। সিও ডিচেম্বৰ মাহত বা মামাহঁতক ক'ব লাগিছিলে। মামাহঁতৰ ঘৰখনকো নক'লে যে মামা এনেকুৱা তেনেকুৱা হৈছে। কাৰণ মই এটা কথা বুজিছিলোঁ, হয়তো মোক কিবা এটা কাৰণত নক'ব। কাৰণ মই 2020 চনটো 2021 চনটো মই বহুত বিজি আছিলোঁ। এপিনে মোৰ ঘৰৰ কাম কৰি আছিলোঁ, আনপিনে তাৰ ঘৰৰ কাম মই কৰিছিলোঁ। আৰু কিছুমান মানুহ কৈ আছে শিল ইটা বালি কোনোবা আনিছে, ক'ব পাৰে, কিন্তু আচলতে শিল ইটা বালি কেনেকৈ কি কৰিছোঁ সেইটো মই জানো। মই সময় নাপালেও মই ফোন কৰি কৈ দিওঁ। মোৰ বন্ধু আছে এজন ভৱেশ, মোৰ ভনী যোৱাই সীমান্ত, সিহঁতে গৈ ইটা লৈ আনি দিয়ে। ফোন কৰি দিওঁ, ইটা বালি আহে শিল আহে। কিশোৰে টকা অনলাইন দি দিয়ে, মোৰ তাত দিয়ে, মই দি দিওঁ। কাৰণ কিশোৰৰ ঘৰ কেনেকৈ বনাব লাগে কোনো অভিজ্ঞতাও নাই তাৰ। গোটেইখিনি দায়িত্ব মোক দিছিলে আৰু মই প্ৰত্যক্ষভাৱে কাম কৰিছোঁ। মিস্ত্ৰী আহিছে, কোন কি কৰিছে, কেনেকুৱা কি কৰিব লাগে। কাৰণ মই এটা অভিভাৱকৰ দায়িত্ব লৈ কাম কৰিছিলোঁ। আৰু সেইকাৰণে মই এতিয়াও মোৰ বুকুখন ধপধপাই থাকে। তাৰ ৰুমটো কেনেকৈ সজাই পৰাই ৰাখোঁ, আজি মৰাৰ পিছতো, তাৰ মৃত্যুৰ পিছতো মই কেনেকৈ ৰাখোঁ, জীয়াই কেনেকৈ ৰাখোঁ। কাৰণ কিশোৰ আৰু মই থিয় হৈ কৈছিলোঁ ভিনদেউ মোক কেনেকৈ লাগিব। কিশোৰে এটা কথা, কিশোৰৰ বন্ধু বা আমাৰ শিল্পী জগতক নোকোৱা বহুতকে কৈছে। কাৰণ সপোন আছিল তাৰ ঘৰখন, তাৰ ঘৰটো সপোন আছিলে। সি ক'ব, কিন্তু প্ৰত্যক্ষভাৱে কাম কোন কৰিছে? মই কৰিছোঁ। থিয় হৈ ইয়াত এইটো লাগিব, তাত এইটো লাগিব, মই কৰিছোঁ। গতিকে জোঁৱাই হৈ আজি তাত দখল কিয় দিব লগা যে কিশোৰক? কিছুমান মানুহ আছে এতিয়া, কিশোৰক যিটো সময়ত জৰুৰী আছিল, দৰকাৰ আছিল, সেইটো সময়ত কিশোৰক গতিয়াই দিছিলে। কিশোৰক গতিয়াই দি খালত পেলাবলৈ চেষ্টা কৰিলে। কিন্তু সেই মানুহে আজি ঘৰিয়ালৰ চকু পানী টুকি মোৰ দৰে মানুহক চোতালৰ পৰা গতিয়াই দিব বিচাৰিছে। এতিয়া আপোনালোকে কওক। কিন্তু মই এটা কথা কওঁ, মই কওঁ যে কিশোৰহঁতৰ যে ঘৰত যে 10 বিঘা মাটি আছে, কিবা আছে, যে মই তাত সম্পত্তি লওঁ, সেইটো কথা আহি পৰা নাই। কথা আহি পৰিছে, মই আজি 3 বছৰৰ পৰা তাত সক্ৰিয়ভাৱে কাম কৰিছোঁ, অভিভাৱকৰ দায়িত্ব পালন কৰি আহিছোঁ। তাত মোৰ দখল দিয়াৰতো কোনো দৰকাৰ নাছিলে। জোঁৱাই হৈ ময়ে নিজেই ভাল নাপাওঁ, আজি নিজেই বেয়া পাওঁ। কিন্তু কিয় দিব লগা হৈছে? মই আপোনালোকৰ আৰু সত্যতা, কাৰণ কিশোৰক 2009 চনৰ পৰা যিটো অত্যাচাৰ এটা আৰম্ভ হৈছিলে কিশোৰৰ ওপৰত, সেইটো আমাৰ পৰিয়ালবৰ্গ, মামা, আমি সকলোখিনি জানো। গতিকে প্ৰত্যক্ষ এজন অভিভাৱক লাগিবই কোনোবা এজন মানুহৰ যদি কাম কৰিব লগা। যদি তাত কোনোবাই মোক দোষাৰোপ কৰেতো মোক দোষাৰোপ কৰা মানুহখিনি ভুল হ'ব, মই ভাবোঁ।
মই এতিয়াও কিশোৰৰ ঘৰখনৰ পৰা এতিয়াও আছোঁ, মই থাকিব লাগিব। মই এটা কথা কওঁ, মোক যদি হাহুৱাই মানে কিশোৰৰ মায়ে যদি মোক কয় এতিয়া হিতেশ তুমি আহিব নালাগে, মই তাত খোজ দিব নাযাওঁ। তাত মই খোজ দিবও নাযাওঁ, কিন্তু হাহুৱাই ক'ব লাগিব। এইটো বেলেগে ক'লে মই নামানো। হাহুৱাই যদি কয় কিশোৰে তাৰ ইয়াত বজাৰাপাৰা গাঁৱৰ কিশোৰৰ ঘৰত খোজ দিব নালাগে, মই নাযাওঁ, দৰকাৰ নাই। কাৰণ মোৰ চাকৰি আছে, মই ঘৰ বনাইছোঁ, চাকৰিৰ জৰিয়তে অলপ মই মাটিও লৈ থৈছোঁ। গতিকে মই চলি থাকিম, মোৰ ল'ৰা এজন ছোৱালী এজন। কিন্তু সেইটো কথা কোনোবা বেলেগ মানুহ আহি ক'লে মোক নহ'ব। মোক নিজ হাহুৱাই ক'ব লাগিব তই চোতালত নুঠিবি, তোৰ একো তোৰ ইয়াত মানে একো তাত অধিকাৰ নাই, মই নাযাওঁ। গতিকে ৰাইজক মই এইকাৰণে অৱগত কৰিব বিচাৰিছোঁ যে শহু শাহুৰৰ ঘৰত জোঁৱায়েকে কিয় দখল দি আছে। আচল কথাটো হ'ল এইটো যে 2019 চনৰ পৰা যিটো গেং লাগি পৰিলে, যিমান কষ্ট পালে কিশোৰে, সেই বস্তুটো মোৰ প্ৰত্যক্ষভাৱে জড়িত হৈ কিশোৰক মই সহায় কৰিছিলোঁ। গতিকে আপোনালোকে বিচাৰ কৰিব। ধন্যবাদ।